আমি অসমীয়া লাইভলৈ স্বাগতম জনাইছো। বৰ্তমান মই উপস্থিত আছো ডিব্ৰুগড় জিলাৰ অন্তৰ্গত মাইজান মঠলাত এতিয়া ভয়াবহ গৰাখহনীয়াৰ সমস্যাই দেখা দিছে। মই আপোনালোকৰ সমগ্ৰ দৃশ্য দেখাবলৈ যত্ন কৰিম। অলপ আহা এফালে। ইয়াত চাওক, কিছুদিনৰ আগতে, আজি প্ৰায় 10 দিনৰ আগতে ইয়াত এটা বান্ধ আছিলে। সেই বান্ধটো ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে সম্পূৰ্ণৰূপে উটুৱাই নিছে। এতিয়া আপোনালোকে দেখিছে যিটো পানীটো অলপ ওচৰলৈ আহা দেখুৱাই দিয়ে কোনডোখৰত আছিলে যিটুকুৰা আপোনালোকে দেখিছে যি পানী খুব জোৰেৰে তাত এটা ফ'ৰ্চত দেখা গৈছে। সেই অঞ্চলতে এটা বান্ধ আছিলে। গতিকে সেই বান্ধটো এতিয়া ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে উটুৱাই নিছে। এই আপোনালোকক দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া চাওক কিমান জোৰেৰে এই ব্ৰহ্মপুত্ৰৰ পানীয়ে গতি কৰি আছে। আপোনালোকক সমগ্ৰ দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ। আৰু আমি অসমীয়া লাইভৰ জৰিয়তে ডিব্ৰুগড় জলসম্পদ বিভাগ বা জলসম্পদ মন্ত্ৰী বা অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰক আমি ইয়াৰ জৰিয়তে জনাব খুজিছোঁ যাতে অতি শীঘ্ৰে এই যি বান্ধ ইতিমধ্যে খহি গৈছে, এই বান্ধ খহি যোৱাৰ ফলত ডিব্ৰুগড়ৰ প্ৰতি ভয়াবহ অশনি সংকেত কঢ়িয়াই আনিছে বুলি ক'ব লাগিব। গতিকে অতি শীঘ্ৰে যাতে জলসম্পদ বিভাগে জৰুৰী পদক্ষেপ গ্ৰহণ কৰি এই অঞ্চলৰ যাতে কোনো ধৰণৰ ক্ষয় ক্ষতি নহয়, ডিব্ৰুগড় জিলাৰ প্ৰতি যাতে কোনো ধৰণৰ ভাবুকি সৃষ্টি নহয়, তাৰ বাবে যাতে জিলা প্ৰশাসন বা অসম চৰকাৰ বা জলসম্পদ বিভাগে যাতে ক্ষিপ্ৰতাৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰে, তাৰ বাবে আমি অসমীয়া লাইভৰ জৰিয়তে আপোনালোকক অনুৰোধ জনাব খুজিছোঁ। এয়া আপোনালোকক সমগ্ৰ দৃশ্য আমি আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ। মাইজান মঠলাৰ যি ভয়াবহ গৰাখহনীয়া সমস্যা, সেই গৰাখহনীয়া সমস্যা আপোনালোকক ইয়াৰ জৰিয়তে আমি অসমীয়া লাইভৰ জৰিয়তে দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া চাওক, এয়া যি টুকুৰা ঠাইত আপোনালোকে দেখিছে পানীৰ ফ'ৰ্চটো অধিক ৰূপত আপোনালোকে দেখা পাইছে, পানীৰ ঢৌ সৃষ্টি হৈছে। সেই ঠাইতে আছিল এটা বান্ধ, বৃহৎ বান্ধ আছিলে, শিলৰ স্পাৰ আছিলে। কিন্তু সেই স্পাৰ এতিয়া ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে উটুৱাই নিছে। আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ কিদৰে চাওক, ব্ৰহ্মপুত্ৰৰ এই বাঢ়নী পানীৰ ঢৌ ইতিমধ্যে দেখা গৈছে। ইয়াত চাওক, আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ কিদৰে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ ঢৌ দেখা গৈছে। এই স্থানতে এটা বান্ধ আছিল। সেই বান্ধটো এতিয়া এই ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে উটুৱাই নিছে। গতিকে এই অঞ্চল ৰাইজ অৰ্থাৎ ডিব্ৰুগড়বাসীৰ ৰাইজ বৰ্তমান শংকিত হৈ পৰিছে যে এটা বান্ধ যিহেতু ইতিমধ্যে উটুৱাই নিছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে। গতিকে জলসম্পদ বিভাগেই হওক বা অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰেই হওক অতি শীঘ্ৰে যাতে ব্যৱস্থা গ্ৰহণ কৰে, তাৰ বাবে স্থানীয় ৰাইজে অনুৰোধ জনাইছে। আৰু ইয়াৰে এজন স্থানীয় ব্যক্তিৰ সৈতে আমাৰ সাক্ষাৎ হৈছে। গতিকে তেখেতে জনাব কেতিয়া এই স্পাৰটো উটুৱাই নিলে, এই সম্পৰ্কত আমি জানিবলৈ চেষ্টা কৰিম। দাদা, আপোনাৰ নামটো জনাব প্ৰথমতে। সুশীল সিং, মোৰ দেউতা আছিল ইয়াতে চকীদাৰ। হয়, আজি আমাৰ এবছৰলৈকে দিন ধৰি কামটো কৰিব আছিলে, কিন্তু কাম নহ'ল। গতিকে এই গতিটো আমি এতিয়া দুৰ্ভাগ্য আৰু ভাগত এনেকুৱা কষ্ট ভুগি আছোঁ যে এইখন আমাৰ মেইন ব্ৰহ্মপুত্ৰৰ ডিব্ৰুগড়ৰ প্ৰেক্ষা সেইটোৱে স্পাৰটো 7400 বুলি। আজি END ডিপাৰ্টমেণ্ট যদি আগতীয়াকৈ এবছৰ যদি চালে হয়, বৰ্তমান 6 মাহলৈকে, কিন্তু এই গতিটো আমাৰ নহ'লে। এতিয়া আমাৰ 3-4টা ঘৰ গুচি গ'ল। আপোনাৰ ঘৰ গুচি গৈছে নেকি? মোৰ নিজৰ ঘৰ। এই মাটিখিনি মোৰ। আচ্ছা, যেনেকৈ মই আগতে বাগানত, মই আপোনালোকৰ ঘৰটো দেখুৱাবলৈ যত্ন কৰিম। আপোনাৰ নামটো কি বুলি ক'লে আৰু এবাৰ? সুশীল সিঙৰ যিটো বাঢ়নী পানীয়ে ঘৰটো উটুৱাই নিছে, সেই ঘৰটো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। আহক এইফালে আহক। বন্ধুসকল, আপোনালোকক দেখুৱাই আছোঁ ডিব্ৰুগড় জিলাৰ মঠলাৰ যি ভয়াবহ গৰাখহনীয়া সমস্যা, সেই গৰাখহনীয়া যি দৃশ্য আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া এটা শিলৰ স্পাৰ আছিল। এই শিলৰ স্পাৰটো ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিছে। আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া চাওক কি ভয়ানক পৰিস্থিতি। এয়া চাওক, ইয়াতে এটা শিলৰ স্পাৰ আছিল। এয়া চাওক, এই ঘৰটো একেবাৰে ইয়াত লাগি আছে, উটুৱাই নিছে, ইতিমধ্যে উটুৱাই নিছে। এই দুৰ্ঘটনাটো ঘটিলে যি 31 তাৰিখ। কাৰ ঘৰ ইয়াত উটি গ'ল, সেই নামকেইটা কৈ দিয়কচোন। সুশীল সিং, আনন্দ সিং,
অমন সিং আকাশ সিঙৰ ঘৰ উঠি গৈছে ন আমি ইয়াৰ জৰিয়তে আমি অসমীয়া লাইভৰ জৰিয়তে অসম চৰকাৰক আমি জনাব খুজিছোঁ যিকেইগৰাকী ব্যক্তিৰ ইতিমধ্যে ঘৰ এই ব্ৰহ্মপুত্ৰত জাহ গৈছে তেওঁলোকক যাতে চৰকাৰে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰে তাৰো আমি অসমীয়া লাইভৰ জৰিয়তে আমি চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ এয়া চাওক এই নদী বান্ধ যিটো স্পা আছিল শিলৰ স্পা আছিল এই স্পাটো বৰ্তমান ব্ৰহ্মপুত্ৰৰ যি বাঢ়নি পানীয়ে উটুৱাই নিছে ইয়াৰ সমগ্ৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ কিদৰে চাওক পানীৰ ঢৌ সৃষ্টি হৈছে আৰু ইয়াৰ কাষতে এটা ঘৰ আছিল এই ঘৰটো কিছুদিনৰ আগতে যিহেতু বাঢ়নি পানী আহিছিলে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে এই ঘৰটো তছনছ কৰিছে কিন্তু আজি পৰ্যন্ত আপোনালোকে কিবা ক্ষতিপূৰণ পাইছে নেকি চৰকাৰৰ ফালৰ পৰা একো পোৱা নাই ছাৰ আমি বহুত কমপ্লেইন কৰিলোঁ আৰু এতিয়ালৈকে খালি আহিছে চাইছে গৈছে হয় আমাৰ এডিপি আহিলে এডিপিও কৈছে যে এইটো মানে এনেকৈ চৰকাৰৰ অফিচাৰ আহিছে ইতিমধ্যে 4টা ঘৰ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে কিন্তু আজি পৰ্যন্ত কোনো ধৰণৰ চৰকাৰী সা সুবিধা তথা ক্ষতিপূৰণ পোৱা নাই বুলি অভিযোগ কৰিছে এই ভুক্তভোগী ৰাইজে গতিকে আমি আপোনালোকক ইয়াৰ জৰিয়তে আমি অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰ বা জলসম্পদ বিভাগ বা স্থানীয় জিলা প্ৰশাসনক আমি ইয়াৰ জৰিয়তে জনাব খুজিছোঁ যাতে এই যি ভুক্তভোগী পৰিয়ালকেইটাই যাতে ক্ষতিপূৰণ লাভ কৰে তাৰ বাবেও আমি দাবী জনাইছোঁ আৰু আপোনালোকক আমি ইয়াৰ সমগ্ৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ এয়া চাওক কিদৰে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে উটুৱাই নিছে ইয়াৰ ডিব্ৰুগড় আচলতে ডিব্ৰুগড় ৰক্ষাকাৰী এটা স্পা বুলি ক'ব লাগিব শিলৰ স্পা বুলি ক'ব লাগিব সেই শিলৰ স্পাটো বৰ্তমান ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে উটুৱাই নিছে ইয়াত চাওক কিদৰে ভয়াৱহ পৰিস্থিতি আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ এয়া চাওক কিদৰে পানীৰ ঢৌ সৃষ্টি হৈছে আৰু এই স্থানতেই কিছুদিনৰ পূৰ্বে আছিল কেইটামান ঘৰ 4টাকৈ ঘৰ টিউবৱেল ইত্যাদি সকলো আছিলে ইত্যাদি ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে উটুৱাই নিছে এয়া চাওক পানীৰ পাইপ ইয়াৰ আপোনালোকক যি এক্সক্লুচিভ দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ এয়া চাওক দাদা কি ক'ব কেতিয়াৰ পৰা এইটো এনেকুৱা অৱস্থা হৈছে শনিবাৰ দেওবাৰলৈকে শনিবাৰ পৰা ন এতিয়া ক'ত আছে আপোনালোক ক'ত আছে ইয়াত ঘৰ বনাই আছে ন তাত কোনোবাই চৰকাৰে সুবিধা দিছে নেকি তিৰপাল এখন দিছে হয় অকল মাত্ৰ তিৰপাল এখন দিছে বুলি কৈছে তেওঁলোকে কৈছে মই কোৱা নাই তেওঁলোকে যি হ'ল ভুক্তভোগী ৰাইজ আছে তেওঁলোকে কৈছে যে 4টাকৈ ঘৰ ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীত উটি গৈছে কিন্তু আজি পৰ্যন্ত কোনো ধৰণৰ চৰকাৰী সা সুবিধা লাভ কৰা নাই বুলি ভুক্তভোগী যিকেইটা পৰিয়াল আছিল তেওঁলোকে আমাক অৱগত কৰিছে ইয়াৰ জৰিয়তে আমি অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰ হওক বা জিলা প্ৰশাসন হওক বা জলসম্পদ বিভাগক আমি অসমীয়া লাইভৰ জৰিয়তে আমি দাবী জনাব খুজিছোঁ যাতে এইকেইটা পৰিয়ালক অতি শীঘ্ৰে যাতে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰে আৰু ডিব্ৰুগড় জিলাৰ প্ৰতি কোনো ধৰণৰ ভাবুকি সৃষ্টি নহয় তাৰ বাবে ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবেও স্থানীয় ৰাইজে ইয়াতে দাবী জনাইছে এয়া চাওক আমি আপোনালোকক সমগ্ৰ দৃশ্য আমি দেখুৱাবলৈ যত্ন কৰিছোঁ কিদৰে এটা বৃহৎ শিলৰ স্পা ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে উটুৱাই নিছে আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ এয়া আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ বৰ্তমান মাথাউৰিতে তেওঁলোকে অৱস্থান কৰিছে বসবাস কৰি থকা পৰিলক্ষিত হৈছে এয়া ঘৰ যিহেতু ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীত যিহেতু উটি গৈছে গতিকে তেওঁলোকে এই মাথাউৰিৰ ওপৰতে তেওঁলোকে অস্থায়ী ঘৰ সাজি এই ধৰণে তেওঁলোকে বসবাস কৰা পৰিলক্ষিত হৈছে ইয়াৰ এক্সক্লুচিভ দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ কিদৰে বসবাস কৰিছে আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ ঘৰৰ অকণমান মই ভিতৰতো দেখুৱাই দিওঁ এইদৰে এয়া মই ঘৰৰ পৰিৱেশো সমগ্ৰ দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ চৰকাৰে এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নাই কৰা বুলি তেওঁলোকে অভিযোগ কৰিছে গতিকে আমি অসমীয়া লাইভৰ জৰিয়তে আপোনালোকক আমি ইয়াৰ জৰিয়তে চৰকাৰক আহ্বান জনাব খুজিছোঁ যাতে অতি শীঘ্ৰে এই ক্ষতিগ্ৰস্ত পৰিয়ালকেইটাক যাতে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰে এয়া কেইবাটাও ঘৰ এই মাথাউৰিৰ ওপৰতে আছে আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ এয়া চাওক তেওঁলোকে এইদৰে বসবাস কৰিছে যিহেতু কিছুদিন পূৰ্বে আজি এসপ্তাহমানৰ পূৰ্বে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে 4টাকৈ ঘৰ
4টাকৈ ঘৰ উটুৱাই নিছে গতিকে ইয়াৰ কি ধৰণে মাথাউৰিৰ ওপৰতে তেওঁলোকে বসবাস কৰিছে আৰু চৰকাৰী পক্ষৰ ফালৰ পৰা কোনো ধৰণৰ সা সুবিধা বা ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা নাই কৰা বুলি তেওঁলোকে অভিযোগ কৰিছে গতিকে অতি শীঘ্ৰে যাতে চৰকাৰে বা যিসকল জনপ্ৰতিনিধি আছে তেওঁলোকে যাতে ব্যৱস্থা গ্ৰহণ কৰি এই ক্ষতিগ্ৰস্ত পৰিয়ালকেইটাক যাতে উপযুক্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰে তাৰ বাবে আমি চৰকাৰ কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ